মানে দলং ব্ৰিজ দিলে মানে কি কৰে তাত হেৰি ভীম দিয়ে, ভীম দি পেলাই ঢালাই দিয়ে আধা দলং। দলংখন 2022 চনত ক্লিয়াৰ হৈছিল সম্পূৰ্ণৰূপে, কিন্তু এই 2 বছৰৰ পিছতেই দলংখনৰ অৱস্থা এনেকুৱা হৈ গ'ল। গতিকে মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই দুৰ্ভগীয়া গাঁওকেইখনৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ইয়াৰ কিবা ব্যৱস্থা গ্ৰহণ কৰে। গতিকে নহ'লে আমাৰ উপায় নাই। লগতে আমাৰ হাজৰিকা MLA ছাৰকো মই আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাৰ এই গাঁওখনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ কিছু ব্যৱস্থা গ্ৰহণ কৰে। এইখন ফুলবাৰী টু মুলান গাঁও সংযোগী বকী দলং হয়। এইখন দলঙৰ ৰঙাপৰা ফুলবাৰী বাৰীপৰা গোটেইখনৰ কমিউনিকেশ্যনটো আমাৰ আছিল। গতিকে এতিয়া বৰ্তমান আৰু স্কুল এখনো আছে সিফালে, গোটেই ল'ৰা ছোৱালী যাব পৰা নাই, কাৰণ নিৰাপদ নহয়, কেতিয়াবা কি হৈ যাব কোনো ক'ব নোৱাৰে। এইটো ইয়াৰ পৰা ফুলবাৰীলৈকে ওলাই যাব পাৰে। ফুলবাৰী আপোনালোকৰ এখন নাম কি আছিল? আমাৰ নদীখন কি নদী হয়? নদীখন জৰাখৰ নদী। কালি বৰষুণ অহাৰ পিছত দলংখন 2022 চনত ক্লিয়াৰ হৈছিল সম্পূৰ্ণৰূপে, কিন্তু এই 2 বছৰৰ পিছতেই দলংখনৰ অৱস্থা এনেকুৱা হৈ গ'ল। গতিকে মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই দুৰ্ভগীয়া গাঁওকেইখনৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ইয়াৰ কিবা ব্যৱস্থা গ্ৰহণ কৰে। গতিকে নহ'লে আমাৰ উপায় নাই। লগতে আমাৰ হাজৰিকা MLA ছাৰকো মই আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাৰ এই গাঁওখনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ কিছু ব্যৱস্থা গ্ৰহণ কৰে। এইখন ফুলবাৰী টু মুলান গাঁও সংযোগী বকী দলং হয়। এইখন দলঙৰ ৰঙাপৰা ফুলবাৰী বাৰীপৰা গোটেইখনৰ কমিউনিকেশ্যনটো আমাৰ আছিল। গতিকে এতিয়া বৰ্তমান আৰু স্কুল এখনো আছে সিফালে, গোটেই ল'ৰা ছোৱালী যাব পৰা নাই, কাৰণ নিৰাপদ নহয়, কেতিয়াবা কি হৈ যাব কোনো ক'ব নোৱাৰে। এইটো ইয়াৰ পৰা ফুলবাৰীলৈকে ওলাই যাব পাৰে। ফুলবাৰী আপোনালোকৰ এখন নাম কি আছিল? আমাৰ নদীখন কি নদী হয়? নদীখন জৰাখৰ নদী। কালি বৰষুণ অহাৰ পিছত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।